Hello friends, BTR TET Teacher Recruitment 2024 process complete হৈছে ল্যাঙ্গুৱেজ 1 and 2 এটো লৈ মই কালি এটা ভিডিও বনাইছিলো বহুতে মোক প্ৰশ্ন কৰিছিল যে স্যাৰ ল্যাঙ্গুৱেজ 1 and 2 কনফিউজন আছে ভালকৈ বুজাই দিয়ক মেৰিট লিষ্টত ল্যাঙ্গুৱেজ 1 and 2 ৰ কাৰণে বহুত প্ৰভাৱ পৰিছে এই ভিডিওৰ ওপৰত আকৌ মানুহে কমেন্ট কৰিছে that I wrong মানে মই wrong বুলি ইনফৰমেশন দিছো সেই কাৰণে মই লিখিছো I wrong or you যিবিলাকে লিখিছে তেওঁলোকে ৰং না মই ৰং মই আৰু কিছুমান ডাটা কালেকশ্যন কৰিছোঁ তো ইয়াৰ ওপৰত ক্লিয়াৰিফিকেশ্যন আলোচনা কৰিম ক্লিয়াৰিফিকেশ্যন অফ দিছ মেটাৰ বিষয়টো ক্লিয়াৰিফিকেশ্যন কৰাৰ চেষ্টা কৰিম তো ভিডিও একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলটো ধৰা ছাবস্ক্ৰাইব কৰি দিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিও এয়া চাওক মোক কৈছে আপুনি নিজে ভালকৈ বুজা নাই সি টেটৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ 1 HSLC থকা মিডিয়ামৰ লগত মিলিলে হ'ল ল্যাঙ্গুৱেজ 2 ইংলিছ হিন্দী যিকোনো এটা হ'লেই হ'ল ৰনজ পেগু ছাৰে নিজেই কৈছিল ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 কোৱেশ্চনছ প্যাটাৰ্ন একেই প্ৰশ্নটো পঢ়িলোঁ পাছত আনসাৰ দি আছোঁ মই ইয়াতে এজনে কৈছে আপুনি ৰং ইনফৰমেশ্যন দি আছে L1 and L2 টেটৰ সাবজেক্টৰ কথা কৈছে HS और HSLC কথা কোৱা নাই এটো চাওক আপোনাৰ কথা মই মানি ললো যে টেটৰ কথা কৈছে তে টেটৰ কথা কৈছে ল্যাঙ্গুৱেজ 1 and 2 মিলিব লাগিব কাৰ লগত মিলিব লাগিব ককচোন আপোনাৰ প্ৰশ্নৰ আপুনি যে ক্লিয়াৰিফিকেশ্যন দিছে আপোনাৰ প্ৰশ্নতে আনসাৰ দি আছে মই যে L1 আৰু L2 টেটৰ সাবজেক্টৰ কথা কৈছে তে টেটৰ সাবজেক্ট আপুনি L1 L2 কি লৈছে তাৰ লগত কি মিলিব লাগিব কিবা এটা তো মিলিব লাগিব BTR ডিৰেক্টৰ তো এটো মানে ই দিছে প্ৰেছ কনফাৰেন্সত এটো কৈছে যে L1 আৰু L2 মিলিব লাগিব টেটৰ মাৰ্কশিটৰ লগত আৰু স্কুল মিডিয়ামৰ লগত টেটৰ ল্যাঙ্গুৱেজ 1 and 2 মিলিব লাগিব তে টেটৰ অনলি টেটৰ সাবজেক্টৰ ওপৰত কি মিলিব লাগিব কাৰ লগত মিলিব লাগিব আপোনাৰ ওচৰৰ পৰা মই আকৌ কমেন্ট আশা কৰিলোঁ যে আপুনি এটো ক্লিয়াৰ কৰি দিব আৰু আপুনি যেটো ক্লিয়াৰ কৰি কৈছে যে টেটৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ 1 মিলিলেই হ'ল ল্যাঙ্গুৱেজ 2 কথা নাই এইটো এই নিউ এছঅপিৰ আগত এইটো এনেকৈ আছিল নিউ এছঅপিৰ আগত এনেকৈ আছিল যে ল্যাঙ্গুৱেজ 1 টো মিল থাকিলে হ'ল ল্যাঙ্গুৱেজ 2 টো মিল থাকিলে হ'ল যিকোনো এটা মিল থাকিলে হ'ল ইয়াৰ ওপৰতে টেট ক্যান্ডিডেট অসম টেট ক্যান্ডিডেট কিছুমান সি টেটৰ এগেইনষ্টত গৈ হাইকোৰ্টত গৈছিল আপোনালোকে হয়তো জানে এনেকুৱা হ'লে কি হয় যদি কোনোবাই L1 এছামিজ লৈছে আৰু L2 বেংগলী লৈছে যেতিয়া ল্যাঙ্গুৱেজ 1 or 2 মিল থাকে যিকোনো এটা মিল থাকিলেই হয় তেনেহ'লে তাৰ মানে সেই মানুহজন দুটা মিডিয়ামত এপ্লাই কৰাৰ সুযোগ পায় এছামিজ মিডিয়ামতো পায় বেংগলী মিডিয়ামত পায় ইয়াৰ ক্ষেত্ৰত অসম টেট ক্যান্ডিডেটবিলাক বঞ্চিত হৈ আছিল বাবে তেওঁলোকে এটা ইয়াৰ ওপৰত মানে অনাৰেবল হাইকোৰ্টৰ ওচৰতে গৈছিল সেই ইয়াৰ পিছত আহোঁ মই ক্লিয়াৰিফিকেশ্যন দিয়া কথাটো ইয়াত এনেকুৱা ধৰণৰ আৰু কুৱেশ্যন আছে মই গোটেইকেইটা নপঢ়িলোঁ প্ৰত্যেকে কৈছে আই ৰং তো মই এইটো কৈ আছোঁ মই আৰু কিছুমান ডাটা কালেকশ্যন কৰিছোঁ তো L1 and L2 L1 হ'ব লাগিব এছামিজ মিডিয়াম যদি হয় তেনেহ'লে এছামিজ হ'ব লাগিব L2 হ'ব লাগিব ইংলিছ আৰু মোষ্ট অফ দ্য ষ্টেটত আমাৰ L2 ইংলিছে হৈ আছে অফিচিয়েল মানে L2 ইংলিছ হৈ আছে অসমীয়া মিডিয়ামৰ স্কুলত L1 কথাটো এইটোই হ'ল যে L1 অসমীয়া মিডিয়ামৰ কথা কৈছোঁ বাকী মিডিয়াম আপোনালোকে মিলাই ল'ব অসমীয়া মিডিয়ামত BTR এৰিয়াৰ এইটো নতুন এছপি মতে কৈ আছোঁ মই অসমত কিন্তু এই এছপি এতিয়াও এপ্লিকেবল হোৱা নাই BTRত যিটো প্ৰেছ কনফাৰেন্স তেখেতসকলে কৰিছে তাত কৈছে L1 আৰু L2 মিলিব লাগিব তাৰমানে L1 হৈছে এছামিজ আৰু L2 হৈছে ইংলিছ এই দুয়োটাই HSLCৰ কথা মই এইকাৰণে কৈছিলোঁ যে HSLCত MIL ছাবজেক্টটো অসমীয়া মিডিয়ামৰ এছামিছে থাকে ইংলিছটো L2 বুলি ধৰা হয় আপোনালোকে যদি আগৰ মাৰ্কশ্বিটবিলাক চায় তাতে ইংলিছৰ ঠাইত L2 লিখা আছে আপুনি ল্যাঙ্গুৱেজ 1 2 3 এইবিলাক এই 10 লেভেললৈকেহে ধৰে তাৰ ওপৰত কিন্তু এই ল্যাঙ্গুৱেজ বেৰিয়াৰটো নাহে তো গতিকে আপোনাৰ লগত মিলিব লাগিব কৈছে যে কথাটো মিলিব লাগিব কাৰ লগত এই 10 লেভেললৈকে মিলিব লাগিব তো গতিকে মই যিখিনি ডাটা কালেকশ্যন কৰিলোঁ ইয়াৰ পৰা এইখিনি বাহিৰ হ'ল যে L1 আৰু L2 মিলিব লাগিব মানে অসমীয়া মাধ্যমৰ ক্ষেত্ৰৰ কথা কৈছোঁ L1 এছামিজ হ'ব লাগিব L2 ইংলিছ হ'ব লাগিব যদি কোনোবা সি টেটতো যদি আপুনি L1 ইংলিছ লিখিছে আৰু L2 এছামিজ লিখিছে তথাপি হৈ যাব তো এইখিনি মই বুজি পাইছোঁ ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা মতামত থাকে বা আপোনাৰ নিজৰ কিবা ইনফৰমেশ্যন থাকে তেনেহ'লে মোৰ কমেণ্ট ছেকশ্যনত অৱশ্যে শ্বেয়াৰ কৰিব মই আৰু ইয়াৰ ওপৰত ডাটা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম এতিয়া কথা হ'ল এই যেটো আলোচনা কৰিলো ইয়া সম্পূৰ্ণ BTR টেট টিচাৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰৰ কথা কৈছো আপোনালোকে অসমৰ ক্ষেত্ৰত নিমিলাব
কাৰণ অসমত L1 আৰু L2 অৰ হিচাপে আছে, যিবিলাক আপোনালোকে প্ৰশ্ন কৰিছে ঠিক তেনেকৈ আছে, তাত কোনো নাই। কিন্তু নতুন SOP এপ্লিকেবল হ'ব না নহ'ব এইটো ডাঙৰ কথা। এইটো মই যোৱাকালি কৈছিলোঁ যে অসমত কিন্তু এতিয়ালৈকে এপ্লিকেবল হোৱা নাই। বিটিআৰত L1 আৰু L2ৰ L1 আৰু L2ৰ কাৰণে ভালে কেণ্ডিডেট কিন্তু ইয়াৰ আওতাত পৰিছে যে L1 এছামিছ ঠিক আছে, L2 হিন্দী ইত্যাদি আমি মানে কিবা কিবি লৈছে, সেইকাৰণে সিহঁতে মেৰিট লিষ্টৰ আওতাত অহা নাই। তাতকৈ কম মেৰিট থকা মানুহে পাইছে, এনেকুৱা মন্তব্য দিছে। চ' আই হোপ যে আপোনালোকে L1 আৰু L2ৰ কনফিউজনটো বুজি পাইছে। আকৌ মই কৈ দিছোঁ অনলি ফৰ BTR এৰিয়া, BTR অসমত নিমিলাব। এইটো এজন সুধিছে, ছাৰ মোৰ HSLCত MIL ইংলিছ আৰু এছামিছ 4 আছিল, টেটৰ লেংগুৱেজ 1 এছামিছ এণ্ড লেংগুৱেজ 2 ইংলিছ আছে, প্ৰব্লেম হ'ব নেকি? প্লিজ ৰিপ্লাই। L1 L2 উল্টা পাল্টা থাকিলে নহ'ব, কোনো প্ৰব্লেম নহ'ব, কিন্তু L1 আৰু L2 মিলিব লাগিব। আৰু এটা মই কথা আগতে কৈছিলোঁ, সেই আগৰ ভিডিঅ'টো কৈছিলোঁ যে এই বস্তুটো অনলি CTETতহে প্ৰভাৱ পৰিছে, কাৰণ আছাম টেট বা 6th শিডিউল টেটত লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 সেইটো চিলেবাছতে সিহঁতে বান্ধি দিয়ে। এছামিছ মিডিয়ামৰ ক্ষেত্ৰত লেংগুৱেজ 1 এছামিছ আৰু লেংগুৱেজ 2 ইংলিছ, ইয়াৰ চিলেবাছতে থাকে। গতিকে তাত কিন্তু হিন্দী ইত্যাদি লোৱাৰ কোনো অৱকাশে নাই। গতিকে মই সেইকাৰণে HSLC এক্সামৰ কথা কৈছিলোঁ। আৰু আপোনাৰ 10 লেভেললৈহে আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন থাকে, এপ্লিকেবল থাকে। 10ৰ পিছত আপুনি কোনটো মিডিয়ামত পঢ়ে নপঢ়ে সেয়া আপোনাৰ ইচ্ছা। বহুতো বছৰ চেলাৰী ভিডিঅ' এটা বিচাৰি আছে, হয় এইটো বনাওঁতে অকণমান সময় লাগিব। আপোনালোকে জাষ্ট জইন কৰিলে আপোনালোকৰ এতিয়া কাম হৈছে মানে ক্লাছ কৰি থকা, তো চেলাৰীটো আপোনাৰ হওঁতে অকণমান দেৰি হ'ব। গতিকে মানে এসপ্তাহৰ ভিতৰত মই চেলাৰী ভিডিঅ' বনাই দিম, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী পাৰপাছত কাম কৰাত অকণমান সহজ হ'ব। চ' থেংক ইউ ছ' মাছ, থেংক ইউ ফৰ ৱাচিং। হোপফুলি আপোনালোকৰ ডাউট অকণমান ক্লিয়াৰ হৈছে। ইয়াৰ পৰা মোতকৈ যদি আপোনালোকৰ ওপৰত বেছি ইনফৰ্মেশ্যন আছে তেনেহ'লে নিশ্চয় আপোনালোকে এটা কমেণ্ট কৰি মোক জনাব যে এই ক্ষেত্ৰত আপুনি এইটো ক'ব লাগিছিল আৰু এই ক্ষেত্ৰত এইটো ক'ব লাগিছিল। চ' হোপফুলি হোপ ফৰ দ্য বেষ্ট। থেংক ইউ ছ' মাছ।